স্থানীয় মানুহৰ মাটিৰ অধিকাৰ আৰু কাজিৰঙাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অহৰহ কাম কৰি অহা বহু প্ৰতিবাদ কৰি অহা অন্যায়ৰ বিৰুদ্ধে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ কেইগৰাকীমান সদস্যৰ ওপৰত কালি আক্ৰমণ হৈছে। কোনে আক্ৰমণ কৰিছে? দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু তেওঁলোকক যিধৰণে আক্ৰমণ কৰিছে আৰু তাত পুলিচ প্ৰশাসন যিধৰণে নীৰৱ হৈ আছে সেই কথাক মই ধিক্কাৰ দিছোঁ। অবৈধভাৱে মানুহক উচ্ছেদ কৰি কাজিৰঙাৰ বুকুত নিৰ্মাণ কৰিব খোজা পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে সৰব হৈ থকা কাৰণেই এই আক্ৰমণ সংঘটিত হৈছে। কাজিৰঙাৰ পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ যি ঘটনা ঘটিছে, যিমান মানুহে মনে মনে হ'লেও মানুহে যিমান প্ৰতিবাদ কৰিছে আৰু উদ্বেগ প্ৰকাশ কৰিছে সেই কথা সকলোৱে জানে। আৰু তাক এই ক্ষোভ আৰু প্ৰতিবাদক সংগঠিত ৰূপ দিবৰ কাৰণে যিসকলে চেষ্টা কৰিছিলে তেওঁলোকৰ ওপৰলৈ এতিয়া আক্ৰমণ নমাই অনা হৈছে গুণ্ডা বাহিনীৰ জৰিয়তে। এতিয়া আচৰিত কথা যে যিসকল ভুক্তভোগী উচ্ছেদিত, যিসকলে ন্যায় বিচাৰি আছে, তেওঁলোকক আক্ৰমণ কৰা হৈছে আৰু পুলিচে তেওঁলোকক আটক কৰিছে। দুৰ্বৃত্তক আক্ৰমণ কৰাৰ পৰিৱৰ্তে ভুক্তভোগীক তেওঁলোকে আটক কৰিছে। গতিকে আমাৰ সন্দেহ হৈছে যে এই আক্ৰমণৰ আঁৰত মন্ত্ৰী বিধায়কৰ হাত আছে, তেওঁলোকৰ এটা ভূমিকা আছে। তেওঁলোকৰ আঙুলিৰ বা তেওঁলোকৰ নিৰ্দেশত প্ৰশাসনে, পুলিচে এই কামবোৰ কৰিছে। সুৰক্ষা সমিতিৰ নেতা আমি সকলোৱে জানো প্ৰণৱ দলে, ৰাজীৱ পেগু আদিকে ধৰি কেইবাগৰাকীও কৰ্মীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে। গতিকে আমি দাবী কৰিছোঁ যে দুৰ্বৃত্তসকলক, যিসকলে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু যিসকলক আক্ৰমণ কৰি নিশেষ কৰিব খুজিছে, গোটেই দাবীটো শেষ কৰিব খুজিছে, মানুহৰ যি ক্ষোভ ইটো উচ্ছেদিত পৰিয়ালসমূহৰ মাজত ইতিমধ্যে বা স্থানীয় ওচৰৰ মানুহৰ কাজিৰঙাৰ স্বাৰ্থত ভূমিৰ অধিকাৰৰ প্ৰশ্নত যিবোৰ মানুহৰ ক্ষোভৰ উদ্গীৰণ হৈছে তাক সম্পূৰ্ণ নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে এইবোৰ চেষ্টা কৰিছে। গতিকে আমি দাবী কৰিছোঁ যে যিসকলে এই ধৰণৰ কাম কৰিছে আৰু দুৰ্বৃত্তক বা ভাবুকি দিছে, সেই দুৰ্বৃত্তক যাতে অচিৰেই অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।